নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু যোনসকল ক্যান্ডিডেট তথা বন্ধু বান্ধৱীয়ে ডিআইপিআৰ 18টা পোষ্টৰ ৰিটন এক্সাম দিছিলে তেওঁলোকৰ ইতিমধ্যে ফাইনেল ৰিজাল্টখিনি আহি গৈছে গতিকে আপোনালোকে ফাইনেল ৰিজাল্টখিনি কেনেদৰে পাব কেনেদৰে চাব মই সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জনাই দিম সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হৈকলে চাই থাকিব তো এখনে হৈছে নটিছখন আহিছে আপোনালোকৰ 5 মাৰ্চ তাৰিখে আহিছে গভৰ্নমেন্ট অফ আসাম ডাইৰেক্টৰ অফ ইনফৰমেশন এণ্ড পাব্লিক ৰিলেশন অৰ্থাৎ ডিআইপিআৰ পৰা আহিছে আৰু ইয়াত উল্লেখ আছে যে যেটো আপোনালোকৰ ৰিটন টেষ্ট দিছিলে 3 মাৰ্চ তাৰিখে দিছিলে আৰু ঠিক মাজতে এদিনৰ পিছত আপোনালোকৰ ৰিজাল্টসমূহ আহি গৈছে সো আপোনালোকে চাই ল'ব পাৰিব এটো গ্ৰেড 4 হয় অলৰেডি আপোনালোকে জানে টোটাল পোষ্ট আছিল 18টা পোষ্ট আছিল যি 18টা পোষ্ট আছিল হে পোষ্টসমূহৰ ৰিজাল্ট বিলাক ইয়াত আহি গৈছে এটা আপোনালোকে চাই ল'ব পাৰিব পিয়ন কাম চকীদাৰ আনৰিজাৰ্ভৰ কেটেগৰী ইয়াত যোনখিনি ৰোল নাম্বাৰ পাস কৰিছে সকলোখিনি ইয়াত আছে ৰোল নাম্বাৰ তাৰপিছত আহিলে পিয়ন কাম চকীদাৰ ওবিসি এমওবিসি ইয়াত আপোনালোকে চাই ল'ব পাৰিব তাৰপিছত ইয়াত আহিলে পিয়নৰ আনৰিজাৰ্ভৰ ইয়াত আপোনালোকে ৰোল নাম্বাৰ কিটা চাই ল'ব পাৰিব পিয়নৰ ওবিসি এমওবিসি এই ৰোল নাম্বাৰ বিলাক দি দিছে জুকালিৰ ৰোল নাম্বাৰ বিলাক দি দিছে যোন পাস কৰিছে সম্পূৰ্ণ 18 জনৰ ইয়াৰ ৰোল নাম্বাৰ সমূহ আছে ঠিক আছে সো আপোনালোকৰ যদি আছে ৰোল নাম্বাৰটো এতিয়া হলে কমেন্ট মাৰিব ভাল কথা আৰু ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব সকলোখিনি ইনফৰমেশন যেতিয়া আহিব আপোনালোকক মই জনাই দিম সো ভিডিঅটো ভাল লাগিলে লাইক কৰিব আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিঅটো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও পাই যায় ঠিক আছে আৰু আপোনালোকৰ যেটো ৰিজাল্টৰ নোটিছৰ লিংক হয় মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ক্লিক কৰি পিনি নিজৰ ৰিজাল্টসমূহ তথা ৰোল নাম্বাৰসমূহ চাই ল'ব পাৰিব ঠিক আছে সো ভিডিওটো ইমানখিনি যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তে যিকোনো ধৰণৰ ইনফৰমেশন আহিলে লগালগ আপোনালোকে পাই যাব সো তেতিয়ালৈ ইমানেই ধন্যবাদ